নমস্কাৰ বন্ধুসকল ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ তৃতীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো সিৰিজ আমি স্পিডি পাব্লিকেশ্যনৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছৰ ইয়াৰলি 2024ৰ মেগাজিন আছে তাৰ পৰা আমি এইটো কভাৰ কৰি আছোঁ। তো বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Where has the meeting of Urban 20 City Sherpas started on February 9, 2023? এইটো আনসাৰ হ'ব আহমেদাবাদ। মানে এইটো সুধিছে যে আৰবান 20 সিটি শেৰপাৰ মিটিং ক'ত হৈছিলে, সেইটো আনসাৰ হ'ব আহমেদাবাদ, গুজৰাটৰ আহমেদাবাদ। নেক্সটটো আছে on February 10, 2023, which country has declared a national disaster in the midst of a severe energy crisis? কোনটো কাণ্ট্ৰিয়ে এনাৰ্জি ক্ৰাইচিছৰ কাৰণে নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিছিলে, আৰু এইটোৰ আনসাৰ হ'ব সাউথ আফ্ৰিকা অৰ্থাৎ দক্ষিণ আফ্ৰিকা। নেক্সটটো আছে on February 10, 2023, for the first time in India, where has lithium reserves been found? লিথিয়াম ৰিজাৰ্ভছ প্ৰথমবাৰৰ কাৰণে ভাৰতত ক'ত পোৱা গৈছে, এইটোৰ আনসাৰ হ'ব জম্মু এণ্ড কাশ্মীৰ। নেক্সটটো আছে হুইচ কাণ্ট্ৰি হেজ ষ্টাৰ্টেড অপাৰেশ্যন ড'ষ্ট, এইটোৰ আনসাৰ হ'ব ইণ্ডিয়া। আৰু এই অপাৰেশ্যন ড'ষ্টটো কি আছিলে? অপাৰেশ্যন ড'ষ্ট আছিলে সিৰিয়া আৰু টাৰ্কিত যেতিয়া ভয়ানক ভূমিকম্প হৈছিলে তেতিয়া তাত ৰেস্কিউ অপাৰেশ্যন চলোৱাৰ কাৰণে ভাৰতে সহায়ৰ হাত আগবঢ়াই দিছিলে আৰু সেইটোক অপাৰেশ্যন ড'ষ্ট বুলি কোৱা হৈছিলে। নেক্সটটো আছে হুইচ ইণ্ডিয়ান গল্ফাৰ হেজ ওন কেনিয়া লেডিজ অ'পেন, কেনিয়া লেডিজ অ'পেন কোনজন ইণ্ডিয়ান গল্ফাৰে জিকিছে, আৰু ইয়াৰ উত্তৰ হ'ব অদিতি অশোক। নেক্সট আছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্ল'বেল কোৱালিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্ডেক্স 2021? যোনটো গ্ল'বেল কোৱালিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্ডেক্স ওলাইছে 2021ৰ কাৰণে, সেইটোত ভাৰতৰ ৰেংক কি এইটো সুধিছে, আৰু ইয়াৰ ৰেংক হ'ব 10th। ভাৰতৰ ৰেংক আছিলে 10 নম্বৰ 10th, আৰু টপ পজিশ্যন আছিলে জাৰ্মানীৰ। নেক্সট আছে হু হেজ বিন চিলেক্টেড এজ নাছাছ চিফ এষ্ট্ৰনট, নাছাৰ চিফ এষ্ট্ৰনট হিচাপে কাক চিলেক্ট কৰা হৈছে, এইটোৰ আনসাৰ হ'ব জয়ী আকাবা, জয়ী আকাবা। নেক্সট আছে উইথ হুম হেজ মেটা পাৰ্টনাৰ্ড ফৰ দ্য G20 কেম্পেইন অন February 11, 2023? তো মেটা যোনটো কোম্পানী আছে মেটা, সেই মেটা কোম্পানীয়ে কাৰ লগত পাৰ্টনাৰ কৰিছে G20 কেম্পেইনৰ কাৰণে, আৰু ইয়াৰ আনসাৰ হ'ব মেটি মানে কি মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি। নেক্সট আছে হুইচ কাণ্ট্ৰিজ ৱৰ্ল্ড কাপ স্কাইং মেডেলিষ্ট এলেনা ফ্ৰেঞ্চিনি হেজ পাছড এৱে অন February 11, 2023? আৰু ইয়াৰ উত্তৰ হ'ব ইটালী, তেওঁ ইটালী দেশৰ খেলুৱৈ আছিলে। নেক্সট আছে হু হেজ বিন গিভেন দ্য ৰাজা ৰামমোহন ৰয় 2023 এৱাৰ্ড অন February 11, 2023? তো প্ৰশ্নটোৰ অৰ্থ হৈছে ৰাজা ৰামমোহন ৰয় এৱাৰ্ড 2023ৰ কাৰণে কোনে পাইছে, এইটোৰ আনসাৰ হ'ব ABK প্ৰসাদ, ABK প্ৰসাদ। নেক্সট আছে হু হেজ চাইনড এ ডিল উইথ এয়াৰবাছ এণ্ড বয়িং টু বাই 500 নিউ এয়াৰক্ৰাফ্ট? এইটো কৈছে যে এয়াৰবাছ আৰু বয়িঙৰ লগত কোনে এটা ডিল চাইন কৰিছে 500 নতুন এয়াৰক্ৰাফ্ট কিনাৰ কাৰণে, আৰু ইয়াৰ উত্তৰ হ'ব এয়াৰ ইণ্ডিয়া। নেক্সট আছে ইন হুইচ কাণ্ট্ৰি এ নিউ স্পিচিছ অফ চাইলেণ্ট ফ্ৰগ হেজ বিন ডিস্কভাৰ্ড? এটা চাইলেণ্ট ফ্ৰগৰ নিউ স্পিচিছ পোৱা গৈছে, আৰু এইটো কোনটো কাণ্ট্ৰিত পোৱা গৈছে, এইটো তানজানিয়াত পোৱা গৈছে। নেক্সট আছে হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ প্ৰেজেণ্টেড এ প্লেন টু মেক অল কম্পিটিটিভ এক্সামিনেশ্যনছ ফ্ৰী ইন ইটছ বাজেট? তো কোনটো ৰাজ্যই বাজেটত এইটো ঘোষণা কৰিছে যে সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক ফ্ৰী অফ কষ্ট কৰোৱা হ'ব, কোনো ধৰণৰ ফিজ লোৱা নহয়, আৰু ইয়াৰ উত্তৰ হ'ব ৰাজস্থান। এইটো এটা ভাল পদক্ষেপ লৈছে তেওঁলোকে। নেক্সট আছে ইছৰ' হেজ লঞ্চড দ্য স্মলেষ্ট ৰকেট SSLV-D2 ফ্ৰম হুইচ চেণ্টাৰ অন February 12, 2023? তো 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে ইছৰ'ই তেওঁলোকৰ স্মলেষ্ট ৰকেট SSLV-D2 এইটো কি কৰিছে, লঞ্চ কৰিছে, আৰু এইটো কোনটো চেণ্টাৰৰ পৰা লঞ্চ কৰিছে, আনচাৰটো হ'ব সতীশ ধাৱন স্পেচ চেণ্টাৰ। নেক্সট আছে ইন হুইচ ষ্টেট এণ্টি কপিং ল হেজ কেম ইন টু ফ'ৰ্চ? তো কপি কৰাৰ বিপক্ষে, মানে যিকোনো পৰীক্ষাত কপি কৰি লিখাৰ বিপক্ষে বা
বেআইনী কাম কৰাৰ বিপক্ষে এটা ল পাছ কৰা হৈছে এটো কোনটো ষ্টেটে কৰিছে উত্তৰাখণ্ডে কৰিছে নেক্সট আছে হুইচ কান্ট্ৰিজ ৰিসাৰ্চাৰ্ছ হেভ ডিসকভাৰ্ড দ্য ইনভিজিবল গেলেক্সি কোনটো কান্ট্ৰিৰ কোনটো দেশৰ ৰিসাৰ্চাৰ সকলে ডিসকভাৰ কৰিছে আৰু ইয়াৰ উত্তৰ হ'ব ইটালী নেক্সট আছে হল HAL মানে হিন্দুস্তান এৰোনটিক্যাল লিমিটেড হেজ গিভেন দ্য ফাৰ্ষ্ট এডভান্সড লাইট হেলিকপ্টাৰ মাৰ্ক 3 টু হুইচ কান্ট্ৰি হলে কি কৰিছে এটা তেওঁলোকৰ ফাৰ্ষ্ট যোনটো এডভান্স লাইট হেলিকপ্টাৰ মাৰ্ক 3 আছে এটো এটা কান্ট্ৰিক দিছে তেওঁলোকে সেই কান্ট্ৰিটোৰ নাম হদিছে এটো আনসাৰ হ'ব মৰিশাছ নেক্সট আছে হু হেজ টপড দ্য ওয়াৰ্ল্ড হ্যাপিনেস ইনডেক্স 2023 তো 2023 চনৰ কাৰণে ওয়াৰ্ল্ড হ্যাপিনেস ইনডেক্সত টপ কোনে কৰিছে বা কোনটো দেশে কৰিছে ইয়াৰ আনসাৰ হ'ব ফিনল্যান্ড আৰু ইণ্ডিয়াৰ ৰেংক হ'ল 136th নেক্সট আছে হু হেজ বিন এৱাৰ্ডেড দ্য ইউনেস্কো পিস প্ৰাইজ ইয়াৰ উত্তৰ হ'ব এঞ্জেলা মাৰ্কেল আৰু এঞ্জেলা মাৰ্কেল কোন আছিলে ফৰ্মাৰ জাৰ্মান চান্সেলৰ আছিলে নেক্সট কোৱেশ্চন হৈছে where has second Indian Rice Congress been inaugurated তো second Indian Rice Congress inaugurated কত হৈছে মানে সেকেন্ড দ্বিতীয় ভাৰতীয় রাইস কংগ্রেস কত ইনগ্রেট করা হয়েছে এটোর আনসার হবো কটক নেক্সট আছে হুইচ কান্ট্রি হ্যাজ বিন এনগালফড বাই সাইক্লোন গ্যাব্রিয়েল তো কোনটো কান্ট্রিত সাইক্লোন গ্যাব্রিয়েলে তাণ্ডৱ চলাইছে এটোর আনসার হবো নিউজিল্যান্ড এই সাইক্লোন বিলাকৰ নামবিলাক খুব ইম্পৰ্টেন্ট হয় যোৱা এক বছৰত বা এক ডেৰ বছৰত যিবিলাক সাইক্লোনে বিভিন্ন দেশত তাণ্ডৱ চলাইছে বা যিবিলাক আমাৰ বিশেষকৈ ভাৰত বা আমাৰ উত্তৰ চুবুৰীয়া দেশসমূহত যিবিলাক সাইক্লোন আহিছে সেইবিলাকৰ নাম খুব ভালদৰে মুখস্থ কৰি লোৱাটো দৰকাৰ নেক্সট আছে হু হেজ বিন এৱাৰ্ডেড দ্য মহাৰাষ্ট্ৰ ভূষণ এৱাৰ্ড on February 13, 2023 আৰু ইয়াৰ আনসাৰ হ'ব আপ্পা সাহেব ধৰ্মাধিকাৰী তাৰমানে ইয়াৰ প্ৰশ্নটো হৈছে যে মহাৰাষ্ট্ৰ ভূষণ এৱাৰ্ড 2023 কোনে পাইছিলে এটোৰ আনসাৰ হ'ব আপ্পা সাহেব ধৰ্মাধিকাৰী নেক্সটটো আছে দ্য প্ৰেসিডেন্ট অফ হুইচ কান্ট্ৰি হেজ প্ৰেজেন্টেড দ্য গ্লোবাল বেষ্ট MGov এৱাৰ্ড টু দ্য ষ্টুডেণ্ট অফ IIT ইন্দোৰক এটা কান্ট্ৰিৰ প্ৰেসিডেন্টে গ্লোবাল বেষ্ট MGov এৱাৰ্ড মানে MGov মানে M গভৰ্নমেন্ট এৱাৰ্ড দি পেলাই সন্মানিত কৰিছে আৰু এটো কোনটো কান্ট্ৰি দিছে ইজিপ্টৰ প্ৰেসিডেন্টে এটো IIT ইন্দোৰক দিছে নেক্সট আছে who has topped the medal tally of 5th Khelo India Youth Games যোনটো হৈছিলে তাৰ যোনটো মেডেল টেলি আছে মেডেল টেলিত কোনে টপ কৰিছে আৰু এটো কেই নম্বৰ খেলো ইণ্ডিয়া ইয়থ গেমছ হৈছে 5th আৰু ইয়াৰ মেডেল তালিকাত টপ কৰিছে মহাৰাষ্ট্ৰ সেকেন্ড হৈছে হাৰিয়ানা থাৰ্ড হৈছে মধ্যপ্ৰদেশ where did PM Modi inaugurated আদি মহোৎসৱ কোত ইনগ্ৰেট কৰিছে PM মোদীয়ে আনসাৰ হ'ব দিল্লী নেক্সট আছে where has India's first AC double decker electric bus started কোত ইলেক্ট্ৰিক বাস ডাবল ডেকাৰ AC ইলেক্ট্ৰিক বাস কোড স্টার্ট করা হয়েছে মুম্বাই নেক্সট আছে হু ইজ দ্য ফার্স্ট সৌদি আরবিয়ান ফিমেল অ্যাস্ট্রোনট টু গো অন স্পেস মিশন ইন 2023 2023 চনত কোনজন ফিমেল অ্যাস্ট্রোনট সাউদি আরবিয়ান কোনজন ফিমেল অ্যাস্ট্রোনট আছে যোনজনে স্পেসত গৈছে ইয়াৰ আনসাৰ হ'ব ৰায়ানা বাৰ্নাবি নেক্সট আছে where was the 23rd edition of Indian International Seafood Show held India International Seafood Show কোত উদযাপন কৰা হৈছিলে এটো আনসাৰ হ'ব কলকাতা নেক্সট আছে which city will host an international conference on urban river conservation international conference on urban river আৰবান ৰিভাৰ কনজাৰভেশ্যন আৰবানত যোনটো যিবিলাক নদী আছে তাৰ কনজাৰভেশ্যনৰ ওপৰত এটা কনফাৰেন্স হৈছিলে ইন্টাৰনেশ্যনেল কনফাৰেন্স এটো কোনটো সিটিয়ে হোষ্ট কৰিছে পুনে নেক্সট আছে on February 15 2023 Air India has tied up with which country's Airbus to acquire 250 aircrafts Air India কোনটো দেশৰ এয়াৰবাছৰ লগত কি কৰিছে এটা চুক্তি কৰিছে যত তেওঁলোকে কৈছে বলে 250 এয়াৰক্ৰাফ্ট এয়াৰ ইণ্ডিয়াই কিনিব আৰু ইয়াৰ আনসাৰ হ'ব ফ্ৰান্স
Which state hosted the first frozen lake marathon? কোনটো ষ্টেটে ফাৰ্ষ্ট ফ্ৰজেন লেক মেৰাথন অৰ্গানাইজ কৰিছে বা হোষ্ট কৰিছে ইয়াৰ উত্তৰ হ'ব লাডাখ নেক্সট আছে which state cabinet has decided to implement the PM Shri scheme on February 15 2023 PM Shri scheme কোনটো ষ্টেটৰ কেবিনেটে ডিসাইড কৰিছে যে ইমপ্লিমেন্ট কৰিব PM Shri scheme এটো আনসাৰ হ'ব মহাৰাষ্ট্ৰ Next as on February 15, 2023, Union Minister Amit Shah has given precedence color to police of which state? Person to ki hudise je Union Home Minister Amit Shah kuntu state or police ok precedence color award to dise aru yar uttor hobo Haryana. Next ki ase where has the Marburg virus disease outbreak been confirmed on February 15, 2023. Marburg virus disease outbreak hoisile etu kuntu dekhot hoise hudise etur answer hobo Equatorial Guyana. Next ase where has the first G20 Environment and Climate Sustainability Working Group meeting been held? G20 er juntu Environment and Climate Sustainability Working Group ase tar মিটিং ফার্স্ট মিটিং কোত হইছে ইয়ার আনসার হবো বেঙ্গালুরু আমি জানো যে এবার G20 বৈঠক বিলাক ভারতত হইছিলে আৰু তাৰ বিভিন্ন ধৰণৰ বৈঠক হৈ থাকে G20 ৰ আন্ডাৰত তাৰে ভিতৰত এনভায়ৰনমেন্ট এন্ড ক্লাইমেট সাস্টেইনেবিলিটি ওয়ার্কিং গ্ৰুপৰ মিটিংটো কোত হইছিলে বেঙ্গালুৰুত হইছিলে নেক্সট আছে on February 16 2023 where has the cabinet approved the construction of Sinkula tunnel তো কেবিনেটে সিংকুলা টানেল বনাবলৈ কোড বনাবলৈ কি কৰিছে এপ্ৰুভ কৰিছে আৰু ইয়াৰ উত্তৰ হ'ব লাডাখত এটো টানেল বনিব নেক্সট আছে who has become the first Indian bowler to take 100 wickets in T20 International on February 16 2023 তো ভাৰতৰ প্ৰথমজন বলাৰ কোন হয় যোনে 100 T20 ইন্টারন্যাশনাল উইকেট লইছে তো ইয়ার উত্তর হবো দীপ্তি শর্মা সদায় আমি ভাবি থাকিলে নহব যে মেল ক্রিকেটারে হবো এজন ওমেন ক্রিকেটার হয় দীপ্তি শর্মা তো তেও কি কৰিছে 100টা উইকেট ইন্টারন্যাশনাল T20 ত প্ৰথমবাৰৰ কাৰণে লইছে ইন্ডিয়াৰ কাৰণে নেক্সট আছে প্ৰাইম মিনিষ্টাৰ মোদি হেজ ভাৰ্চুৱেলি ইনগ্ৰেটেড জল জন অভিযান ইন হুইচ ষ্টেট on February 16 2023 তো এটো এটা অভিযান বা এটো এটা মিশন জল জন অভিযান এটো নরেন্দ্র মোদীয়ে প্রাইম মিনিষ্টার নরেন্দ্র মোদীয়ে কোনটো ষ্টেটত ভাৰ্চুৱেলি এটো ইনগ্ৰেট কৰিছে ইয়াৰ আনসাৰ হ'ব ৰাজস্থান Next আছে who has won the national race walking championship on February 16 2023 তো national race for walking championship walking race juntu champion hosile tar jikuta kun asile kune jikisile etur answer hobo Akshdeep Singh and Priyanka Goswami Akshdeep Singh and Priyanka Goswami next ase where has the 6th edition of Indo-US joint exercise Tarkash concluded তো Tarkash juntu exercise asile Indo-US মানে ইন্ডিয়া আৰু US ৰ মাজত এটা জয়েন্ট এক্সাৰসাইজ হৈছিলে মিলিটাৰী এক্সাৰসাইজ juntu নাম দিছে কি Tarkash এটো কোত কনক্লুড হৈছে এটো চেন্নাইত কনক্লুড হৈছে তো ইয়াৰ জেনেকে এর নামটো হদিছে জায়গাটোৰ নাম হদিছে তেনেকে এই এক্সাৰসাইজটোৰ নামও হদিব পাৰে তেতে মনত ৰাখিব Indo-US জয়েন্ট এক্সাৰসাইজ হৈছিলে যাৰ নাম আছিল Tarkash নেক্সট আছে who has been awarded the Kakattil Award of Kerala on February 16 2023 Kakattil award kune paise Keralaর kune Keralaর award hoy etu Kerala state or award hoy Kakattil award etu kune paise Subhash Chandran next ase ki On February 17, 2023, Foreign Minister S. Jaishankar has unveiled the statue of Sardar Vallabhbhai Patel in which country? তো আমাৰ যোনজন ফৰেন মিনিষ্টাৰ আছে তেওঁৰ নাম হল কি S. Jaishankar তেওঁ কি কৰিছে এটা মূৰ্তি বা ষ্টেচু এটা আনভেইল কৰিছে অনাবৰণ কৰিছে কাৰ মূৰ্তি সৰ্দাৰ বল্লভভাই পটেলৰ মূৰ্তি আৰু এটো কোনটো দেখাত কৰিছে এটো ফিজিত কৰিছে ফিজি নেক্সট আছে where will India's first waste to hydrogen plant be set up এনেকুৱা এটা প্লান্ট বনাইছে যোনটো কি কৰে আৱৰ্জনাৰ পৰা হাইড্ৰোজেন বনাব পাৰে এটো কোত বনোৱা হৈছে এটো পুনেত বনোৱা হৈছে নেক্সট আছে on February 17 2023 India and which country have signed an agreement for cooperation in the agriculture sectorত cooperation কৰাৰ কাৰণে ইন্ডিয়া আৰু কোনটো কান্ট্ৰিয়ে এটা এগ্ৰিমেন্ট সাইন কৰিছে আৰু এটো হ'ব চিলি
নেক্সট আছে কি অন ফেব্ৰুৱাৰী 18 2023 AICTE in collaboration with whom has launched the national level hackathon Kavach 2023 hackathon মানে কি hackathon মানে আপোনাৰ এটা কম্পিটিশন আৰু এই কম্পিটিশনটোৰ নাম হ'ল Kavach 2023 তো AICTE কাৰ লগত কোলাবৰেচন কৰি পেলাই এটো Kavach 2023 hackathonটো নেশনাল লেভেল hackathon আৰম্ভ কৰিছিলে এটোৰ আনসাৰ হ'ব BPRD এতিয়া আমি জানিব লাগিব যে AICTE আৰু BPRD ৰ অৰ্থ কি AICTE মানে অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশন আৰু BPRD মানে ব্যুৰো অফ পুলিশ ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট তো AICTE আৰু BPRD এ মিলি এটা কম্পিটিশন কৰিছে হ্যাকাথন কৰিছে ন্যাশনাল লেভেল যাৰ নাম দিছে Kavach 2023 নেক্সট আছে where has the first state level prawn fair started আৰু ইয়াৰ উত্তৰ হ'ব পাঞ্জাব প্ৰথম ষ্টেট লেভেল prawn fair কোড স্টার্ট করা হয়েছে এটুর আনসার হবো পাঞ্জাব নেক্সট আছে হুইচ কান্ট্রি হ্যাজ লিফটেড দ্য ব্যান অন ইন্ডিয়াস ফ্রোজেন সি ফুড ইন্ডিয়ার যোনটো ফ্রোজেন সি ফুড আছে তাত ব্যান লগোৱা আছিল আগত এটা উঠাই দিয়া হৈছে এটু কোনটো দেখে কৰিছে এটু কাটাৰে কৰিছে নেক্সট আছে দ্য গভর্নমেন্ট অফ হুইচ কান্ট্রি হ্যাজ পাসড এ ল প্রোভাইডিং menstrual leave for the first time in Europe ইউৰোপৰ কোনটো দেখে প্ৰথমবাৰৰ কাৰণে menstrual leave provide কৰিছে ইয়াৰ উত্তৰ হ'ব স্পেন নেক্সট আছে who has topped the global labor resilience index 2023 released on February 18 2023 তো যোনটো গ্লোবাল লেবাৰ ৰেজিলিয়েন্স ইনডেক্স আছে এটো টপ কোনে কৰিছে ডেনমাৰ্কে কৰিছে আৰু ইণ্ডিয়াৰ ৰেংক কিমান 65th তাৰমানে লেবাৰৰ যোনটো আমাৰ দেশৰ যোনটো লেবাৰৰ অৱস্থা তাৰ ওপৰত বা যিকোনো দেশৰ লেবাৰৰ অৱস্থাটো কেনেকুৱা তাৰ ওপৰত বেছ কৰি এটো কি কৰিছে ইনডেক্স এটা দিছে আৰু তাত ডেনমাৰ্কে টপ কৰিছে আৰু ইণ্ডিয়াৰ ৰেংক হ'ল 65th Next is which bank has launched electronic bank guarantee scheme electronic bank guarantee scheme kuntu bank e launch korise yar uttor hobo Indian Overseas Bank which AI chatbot has been launched by UIDAI to solve Aadhaar related queries on February 19 2023 UIDAI kuntu AI chatbot কি কৰিছে লঞ্চ কৰিছে যাতে আধাৰৰ ৰিলেটেড যিমান কোৱেৰি আছে এবিলাক সলভ কৰা যায় বা ৰিজলভ কৰা যায় তো এটোৰ আনসাৰ হ'ব আধাৰ মিত্ৰ এটোৰ আনসাৰ হ'ব কি আধাৰ মিত্ৰ নেক্সট আছে who has become the first private sector bank to integrate RuPay credit card on UPI on February 19 2023 RuPay cardok UPI ৰ লগত ইন্টিগ্ৰেট কৰা প্ৰথমটো private sector bank কি ইয়াৰ আনসাৰ হ'ব SDFC next আছে which district has won the Swaraj Trophy 21-22 for the best district panchayat কাৰণে Swaraj Trophy কোনটো ডিস্ট্ৰিক্টে জিকিছে ইয়াৰ উত্তৰ হ'ব কল্লম আৰু কল্লম ক'ত আছে কেৰালাত next আছে where has the union minister Mansukh Mandavya inaugurated the nano urea plant for IFFCO on February 19 February IFFCO karone amar union minister Mansukh Mandavya kot eta nano urea plant inaugurate korise yar uttor hobo Uttar Pradesh next আছে which life insurance has launched Anmol Suraksha Kavach on February 20 2023 কোনটো লাইফ ইন্সুরেন্স কোম্পানিয়ে Anmol Suraksha Kavach বুলি এটা স্কিম লঞ্চ কৰিছে বা এটা ইন্সুরেন্স পলিসি লঞ্চ কৰিছে ইয়াৰ উত্তৰ হ'ব আদিত্য বিৰলা সান লাইফ ইন্সুরেন্স next question is who has become the batsman with most sixes in test cricket on February 20 2023 2023 or 20 February কোনজন ব্যাটসম্যানে আটাইতকৈ বেছি টেস্ট ক্ৰিকেটত 6 মাৰা আটাইতকৈ বেছি 6 মাৰা ব্যাটসম্যান কোন হৈছে আৰু ইয়াৰ আনসাৰ হ'ব বেন ষ্ট্ৰোকস আৰু তেওঁ ইংল্যান্ড ক্ৰিকেট টিমৰ এজন প্লেয়াৰ হয় তো এইখিনি আমাৰ আজিৰ ওয়ান লাইনাৰ আছিল যিবিলাক আমি ডিসকাস কৰিলো আজি আমি অলপ স্পিডত গৈছো যেহেতু আমাৰ ম্যাক্সিমাম ওয়ান লাইনাৰ আমি ডিসকাস কৰিব লাগিব কম সময়ৰ ভিতৰত গতিকে যদি ভিডিওবিলাক চাই আপোনালোকে ভাল পায় তেন্তে মোৰ চেনেলটো লাইক
শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব বুলি মই ভাবোঁ। ধন্যবাদ।